কষ্ট হৈছিল চাগে আঁকি লওঁতে এনেকৈ এইটো হৈছে অলপমান ফুলি গৈছিলে তেতিয়া তাতে বেজি চেজি তিতি লৈছোঁ তেতিয়া অলপ কমিছে ভেচলিন সানিছোঁ তেতিয়াহে বিষটো অকণ কমিছে কিমান দিন থাকিলা বিষত 3 4 দিনমান আছোঁ আৰু কাম বন কৰি থকা ল'ৰা যে আৰু তেনেকৈ হেৰি ল'ৰা নহয় আৰু জোৰ চোৰ থকা আৰু মনলৈ কেনেকৈ আহিলে যে জুবিন দাৰ গান ভাল পাওঁ আৰু জুবিন দাৰ গান শুনি থাকোঁ নাই জুবিন দাকে আঁকো বেলেগক ইমান হেৰি নাই সেইটো কাৰণে জুবিন দাকে আঁকিলোঁ জুবিন দাকে কাৰণে বহুত ভাল পাওঁ জুবিন দাক এতিয়া তুমি জুবিন দাক যে দেখুৱাইছিলাগে যোৰহাটত তুমি লগ পালাগে গৈ লগ পাই দেখুৱালা দাদাই কি কৈছিলে সেইদিনাখন তোমাক ভাল লাগিছে বুলি কৈ মোৰ মূৰত হাতখন চুইছে আৰু তেতিয়া মই জুবিন দাক ভৰি চুইছোঁ আৰু গুচি আহিছোঁ মানে ফূৰ্তি লাগি গৈছে জুবিন দাক লগ কৰিছে যে নহ'লেতো ওচৰৰ পৰা দেখিয়ে পোৱা নাছিলোঁ জুবিন দাক সেইদিনাখনেই চাইছোঁ কেতিয়াবা ভাবিছিল নাই ভবা নাই জুবিন দাক লগ পাম নাই ভবা আচ্ছা টেটুটো চালে নাই টেটু চাইছে মই এনেকৈ দাঙি দেখাই দিছোঁ টেটুটো চুই চাইছে তেতিয়া চুই চাইছে চুই চাইছে কি কৈছে তাৰপিছত ভাল লাগিছে বুলি কৈছে কোনে আঁকি দিছে মোৰ গাঁৱৰ ওচৰৰ ল'ৰা এটাই আঁকি দিছে বাইদেউহঁতৰ ঘৰৰ ওচৰৰ পইচা গৈছিলে নে আগতে পইচা গৈছিলে 5,000 নে 4,000 মান গৈছিলে 4-5 মান গৈছে এই যে জুবিন দাই যে তোমাক চোৱাৰ পিছত যে ক'লে ভাল লাগিছে সেই মুহূৰ্তটো অনুভৱটো কেনেকুৱা আছিলে মানে যাক তুমি ইমান ভাল পোৱা যাক আঁকি লৈছা তেওঁক লগ পাইছা তেওঁ চাইছে তাৰপিছত আকৌ তোমাক এনেকৈ মূৰত হাত থৈ কৈছে যে ভাল লাগিছে বুলি সেই সময়ৰ অনুভৱটো কেনেকুৱা আছিলে সেইটো মানে মই নিজে ক'ত আছোঁ মই নিজে নাজানো আৰু সেইদিনাখন ইমানেই মানে মনটো এনেকুৱা লাগিছে মই একদম বেলেগতহে আছোঁ নেকি জুবিন দাক লগ কৰিব আহিছোঁ ন বিৰাট ভাল লাগিছে মানে সেইদিনাখন আচ্ছা তাত লগ কৰিবলৈ তুমি ইয়াৰ পৰা গৈছিলে নে ইয়াৰ পৰা গৈছোঁ কাৰ লগত অকলে গ'লা নাই এই ওচৰৰ দাদা ফাৰ্মৰ যোনজন ল'ৰাই 21 তাৰিখে কৈছিলোঁ তেওঁ লৈ গৈছিলে মোক যাওঁ বুলি কৈছিলোঁ যে তেওঁ লৈ গৈছে মোক তাৰমানে তুমি সেইখন সময়ত গাহৰি ফাৰ্মত কাম কৰি আছিলা গাহৰি ফাৰ্ম ইয়াতে আকৌ মানুহ থৈ যাবলগীয়া হৈছে দানা হেৰি কৰি নহ'লেতো অকলে গুচি যাব নোৱাৰি আৰু সেইটো কাৰণে মানুহ এটা থৈ গৈছোঁ মই ইয়াৰ পৰা দাদাক লগ কৰিম বুলি তালৈ গৈছোঁ বাৰ্থডে আছিলে তেতিয়া কেতিয়া গৈছিলা তুমি 18 নৱেম্বৰত আছিলে 18 নৱেম্বৰত আছিলে লগ পালাগে ধুনীয়াকৈ পালোঁ কিমান সময়ত লগ পালা ৰাতি 12:30 মানত উঠিছে ষ্টেজত তাতে আমি বাহিৰে গুচি আহিছোঁ কেনেকৈ এৰেঞ্জ কৰিলে দাদাক লগ পোৱাটো অকণমান সম্ভৱ নহয় যিহেতু মোকটোতো সোমাবলৈ দিয়াই নাছিলে প্ৰথম তাতে স্পৰ্টিংটো দাঙি দিলোঁ তাতে পুলিচ দুজনে টানি পেলাই লৈ গুচি গৈছে জুবিন দাক বুলি তেতিয়া মোৰ মনটো ফূৰ্তি লাগি গৈছে নহ'লেতো মোক নিদিয়ে সোমাবলৈ ভাবিছিলা নে কেতিয়াবা লগ পামগৈ বুলি নাই তেতিয়া ঘপককৈ গুচি গৈছোঁ আৰু লগ পাইছোঁ আৰু মানে তোৰ জীৱনৰ কিবা ডাঙৰ কিবা এটা পোৱা নিচিনা হ'ল আৰু সেইদিনাখন অনুভৱটো ভাষাৰে প্ৰকাশ কৰিব নাই তোমাৰ ঘৰ বিশ্বনাথ চাৰিআলিতে ইয়াতে এতিয়া কি কৰা তুমি এতিয়া মই হাজিৰা কৰোঁ গান চান এতিয়া শুনা গান চানটো শুনিয়ে গায়ে থাকোঁ মই গায়ে থাকোঁ জুবিন দা মই যে সেইদিনাখন মৰোঁতে মই সেইদিনাখনে কি মই মৰিম যিদিনা একেডাল বাঁহকে 3 চেও কৰিব মাজৰ চে চচালি নে কচালি কামি হয়তো মই গান দুখে গাইছোঁ ইমান মোৰ বেয়া লাগিছে সেইদিনাখন কেনেকৈ গম পালা খবৰটো সেইদিনাখন খবৰটো এই ওচৰৰ ইহঁতৰ খবৰবিলাক মানে ইটোৱে সিটো ফোনত হেৰি কৰিছে যে তেতিয়া মই মানে শুনিছোঁ আৰু যে জুবিন দা হেৰি হ'ল বুলি ঢুকালে বুলি সেইদিনাখনে মই এটা বাঁহেই কাটিছোঁ একেডাল বাঁহকে সেইদিনাখনে মই এটা বাঁহেই কাটিছোঁ সেইটো কাৰণতে সেইখন বেৰ হৈছেগৈ সেইদিনাখনে কান্দি উঠিছে চাগে বেৰখন সেইদিনাখন নাই বেৰো উঠি গৈছে জুবিন দাৰ কথাটো মই শুনিছোঁ সেইদিনাখনে আকৌ আশা আছিল নে লগ পোৱা কেতিয়াবা জুবিন দাক লগ পোৱাটো আশা আছিলে কিন্তু যাব নোৱাৰিলোঁ মৰাৰ পিছতো যাব নোৱাৰিলোঁ হাতত পইচা পাতিও নাই আৰু মোৰ ঘৰৰ অৱস্থা এয়া আশাটো আছিলে যাম বুলি জুবিন দাৰ হেৰিটোকে চাবলৈ কিন্তু নোৱাৰিলোগৈ আৰু তুমি আমি বাৰু ব্যৱস্থা কৰি দিম তুমি সেইটো যাবা আৰু আজি ৰৈ প্লেন এখন ৰিলিজ পাইছে চাবলৈ যোৱা হ'বনে নহয় সেয়াহে আৰু বতৰ এয়া হাতত পইচা পাতিটো নাই আৰু কামলৈ আজি যোৱা কথা আছিলে নহ'লেই বতৰৰ কাৰণে আমাৰ এদিন খালে আৰু এদিন বতৰ বেয়া হ'লে তেনেকুৱাই আৰু বেলেগ চাকৰিয়ালৰ নিচিনা নহয় বোলে দৰমহা সোমাই থাকিব তথাপিও জুবিন প্ৰেম থাকিব জুবিন থাকিব দৰমহা নাথাকিলেও কাম নাথাকিলেও জুবিন থাকিবই সদায় থাকিব এইটো আচলতে নিভাঁজ প্ৰেম জুবিন গাৰ্গৰ জীৱনত কি পালে কি নাপালে কথা নাই সেইটো তেওঁ কিন্তু পাই গ'ল তোমাৰ নিচিনা এজন অনুৰাগী পাই গ'ল তেওঁ পাই গ'ল বহুত ধনী অনুৰাগী পাই গ'ল কিন্তু তোমাৰ নিচিনা লগতে সমান্তৰালকৈ তোমাৰ নিচিনা অনুৰাগীও পাই গ'ল
এইটোতো থাকি যাব আৰু চিৰদিনৰ কাৰণে থাকি যাব আৰু জুবিন দা হে অন্তৰত থাকিব একদম পুৰা থাকি যাব তাৰমানে অনুভৱটো থাকি যায় মানে আছে আছে আৰু হে সেইটো এতিয়াৰ পৰা নহয় এই যেতিয়া আঁকিছিলা তেতিয়াৰ পৰাই আৰু তেতিয়াৰ নকা আগৰ পৰাই মই ভাবিয়ে থাকোঁ জুবিন দাৰ ফটো এখন আঁকিম নেকি এদিন আঁকিম নেকি ক'ত আঁকিম মই ভাবি পোৱা নাছিলোঁ তাৰপিছতে আৰু লগৰজনে ক'লে কি আঁক য'তে আকৌ আঁক তাতে আৰু মই চিন্তা কৰিলোঁ বুকুতে আঁকি দিওঁ আৰু কোনেও অঁকা নাই বুকুতে আঁকি দিলোঁ সেইটো কাৰণে বুকুতে আঁকি দিছোঁ সেইটো কাৰণে ক'ত এই বিশ্বনাথ চাৰিআলিতে আঁকিছা তুমি এখন এই গৰাকী ল'ৰা এটা আছে তাতে আঁকিছোঁ বাইদেউহঁতৰ ঘৰৰ ওচৰত ফটোখন নামটো প্ৰৱণ কেইদিন লাগিলে আকৌ গোটেই আঁকোতে এনেই 15 দিনমান লাগিছে আৰু ৰখি ৰখি আঁকিছোঁ যে মানে সেইটো এটা কষ্টও এটা আছিলে মানে যন্ত্ৰণা এটাও আছিলে 15 দিন গৈ খুচি থকা ৰৈ থকা হে মানে তথাপিও কিন্তু জুবিন দাৰ প্ৰতি ভাল পোৱাটো যে আছে সেই ভাল পোৱাটোৱে সেই মানে বিষখিনি নাইকিয়া কৰি দিছিল চাগে হে হয় এই ফটো চিলেকশ্যনটো কেনেকৈ কৰিলে মানে তেওঁতো বহুত ফটো আছে বাৰু এইখন কোনে চিলেক্ট কৰিলে ফটোখন যে এইখনে আঁকিব লাগিব ইয়াত বুলি ফটোখন আমি দুজনে চিলেক্ট কৰিছোঁ তাৰপিছতে পৱন নামৰ ল'ৰাজনে ফটোখন দিছিলে আমি যোনখন ফটো চিলেক্ট কৰিছোঁ সিও সেইখন ফটোৱে চিলেক্ট কৰিছে সেইকাৰণে তিনিওটাৰ মাজত তিনিজন য'ত নিৰঞ্জনটোত সেইকাৰণে এইখন ফটোৱে হ'লগৈ এইখনে হৈ গ'ল এইখনে হ'লগৈ একদম সম্পূৰ্ণ তাতো কৰা আছে মই এবাৰ অনুৰোধ জনাম ভালকৈ এবাৰ দেখুৱাবৰ কাৰণে এই স্মৃতি ত্ৰিনয়নৰ দেহত চিৰদিনৰ কাৰণে থাকিব চিৰজীৱনৰ কাৰণে থাকিব ইতিমধ্যে সি কৈছে যে জুবিন সদায় ক'ত নাথাকে জুবিন থাকে প্ৰাণত জুবিন থাকে মনত আৰু জুবিন থাকে ইয়াৰ অন্তৰত এয়া হৈছে বিশ্বনাথৰ ত্ৰিনয়ন সি 2024 এই জুবিন গাৰ্গৰ ক্ষমা কৰিব 2021 জুবিন গাৰ্গৰ এই যি প্ৰতিচ্ছবি সি প্ৰতিচ্ছবি অত্যন্ত কষ্ট অত্যন্ত দুখ যন্ত্ৰণা সহি সি নিজৰ শৰীৰটোত আঁকি লৈছে ত্ৰিনয়ন আৰু তলত লিখিছে মন যায় জুবিনদাৰ সেই এখন ফটো সি ফটোখনৰ চিলেকশ্যনৰ কথাটো ক'লে আৰু লগতে বিষাদৰ কথাখিনিও ক'লে যে 3 দিন ধৰি কেইদিন ধৰি তুমি পিছত হেৰি কৰিবলগীয়া হ'ল ইয়াৰ কাৰণে 15 দিনমান হৈছে 15 দিনমান মানে পিছত মানে আঁকি হোৱা পাছত আজি আঁকিছোঁ আকৌ এসপ্তাহমান যোৱা নাই আকৌ এসপ্তাহৰ পিছতহে গৈছোঁ মানে বিষটো থাকি যায় যে আকৌ বিষটো চেজ হোৱাৰ পিছতে আকৌ যাওঁ তেনেকৈ আঁকিছোঁগৈ উপায় নাই তাৰমানে তুমি ভাবিছিলা নাই যে এখন মই আঁকি আকৌ এদিন দেখাবলৈ যাব লাগিব দাদাক নাই মই হয়তো ভবা নাছিলোঁ এনে আঁকি থৈ দিম বুলি ভাবিছিলোঁ কিন্তু ঘপককৈ হৈ গৈছে সেইটো গুচি গ'ল ঘপকৈ